নমস্কাৰ মই এপলিনা টাইমিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ আহিছো ফাষ্ট ট্ৰেক আদালতক লৈ এইকেইদিন ৰাজ্যত এটা ৰাজনীতি চলিছে জুবিন গাৰ্গৰ ঘটনাক লৈ আদালতত বিচাৰ চলি আছে কিন্তু তেনে অৱস্থাত একাংশই ফাষ্ট ট্ৰেক আদালত দাবী কৰি ৰাজ্যত এক প্ৰকাৰ ৰাজনীতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা ডাঙৰ মন্তব্য কৰিছে যে 26 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু সেই দিনটোতে যদি ৰাইজে বিচাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ নিৰ্দেশ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সকলো কথা এতিয়া ৰাইজে ভাবিব লাগিব কাৰণ আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে গতিকে সেইজন ন্যায়াধীশৰ অধীনত থাকিব লাগে নে কেছটো নে অন্য ন্যায়াধীশৰ হাতলৈ দিব লাগে লৈছে মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাষ্ট ট্ৰেক আদালতত লৈ কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য 26 ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত যদি ৰাইজে বিচাৰে মই ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ নিৰ্দেশ দিম এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যদি ৰাইজে বিচাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব 26 ফেব্ৰুৱাৰীত যেটো ৰাজ্য চৰকাৰ কেবিনেট বৈঠক আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে গতিকে এনে ন্যায়াধীশৰ পৰা গোচৰটো আনৰ হাতলৈ লৈ যোৱাৰ চেষ্টা কৰিছে দুজনে বাধ্য হৈ জামিন আবেদন পৰ্যন্ত প্ৰত্যাহাৰ কৰিছে এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ ষড়যন্ত্ৰ চলাইছে ৰাজ্যত একাংশই গতিকে ৰাইজে এতিয়া ভাবিব লাগিব এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগে নে বেলেগৰ হাতলৈ যাব লাগে গোচৰটো সেই কথা এতিয়া ৰাইজে ভাবক জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য 26 ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ যেটো কেবিনেটত সিদ্ধান্ত লোৱা হ'ব আৰু সেই দিনটোতে যদি ৰাইজে বিচাৰে তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালত যদি ৰাইজে বিচাৰে তেনেহলে দিবলৈ সাজু আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ এটা ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটো পৰ্যন্ত যেটো অসমীয়াই জুবিন গাৰ্গৰ ন্যায় বিচাৰি কান্দিছে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি একাংশই ফাষ্ট ট্ৰেক আদালতৰ দাবী উত্থাপন কৰিছে কিন্তু বৰ্তমানৰ ন্যায়াধীশজনে যেটো বলিষ্ঠ পদক্ষেপেৰে ব্যৱস্থা গ্ৰহণ কৰিছে সমগ্ৰ ঘটনাটোক লৈ কাৰণ বৰ্তমানলৈকে 5 অভিযুক্তই এটাও জামিন পাবলৈ সক্ষম হোৱা নাই জামিন আবেদন নাকচ কৰিছে ন্যায়াধীশ গৰাকীয়ে এগৰাকী মহিলা হিচাপেও কোনো কাৰণত ৰেহাই দিয়া নাই ন্যায়াধীশে অমৃতপ্ৰভা মহন্তক গতিকে ইমানেই কঠোৰভাৱে চোৱা হৈছে কেছটো ইমানেই গভীৰভাৱে চোৱা হৈছে কিন্তু তেনে অৱস্থাত একাংশই ৰাজনীতিক লৈ ৰাজনীতিৰ সুবিধা লৈ কি কৰিব বিচাৰিছে গোচৰটো আন ন্যায়াধীশৰ হাতলৈ বেলেগ ন্যায়াধীশৰ হাতলৈ হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰি আহিছে যদি বিচাৰে ৰাইজে তেনেহলে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব 26 ফেব্ৰুৱাৰীত যেটো ৰাজ্য চৰকাৰ কেবিনেট বৈঠক হ'ব গতিকে 26 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰা ন্যায়াধীশৰ হাতৰ পৰা অপচেষ্টা কৰি ষড়যন্ত্ৰ কৰি একাংশই গোচৰটো আঁতৰাব বিচাৰিছে গতিকে যদি ৰাইজে বিচাৰে কিন্তু সেয়াও কৰিবলৈ সাজু আছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইকেইদিন জুবিন গাৰ্গৰ ঘটনাক লৈ যি আদালতৰ মজিয়াত বিচাৰ চলি আছে এই আদালতৰ মজিয়াত চলি থকা বিচাৰক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে ফাষ্ট ট্ৰেক আদালতক লৈ এটা ৰাজনীতি চলিছে ৰাজ্যত গতিকে যি আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰা ন্যায়াধীশ সেইজন ন্যায়াধীশৰ পৰা অপচেষ্টা কৰি কেছটো আঁতৰোৱাৰ চেষ্টা কৰিছে যিজন ন্যায়াধীশে মহিলা বুলিও ৰেহাই দিয়া নাই অমৃতপ্ৰভা মহন্তক যিজন ন্যায়াধীশৰ সবল বা বলিষ্ঠ পদক্ষেপৰ বাবে বলিষ্ঠ যুক্তিৰ বাবে এতিয়া দুই অভিযুক্তই জামিন আবেদন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে তেনে এজন ন্যায়াধীশৰ হাতৰ পৰা এই কেছটো আঁতৰাবলৈ ষড়যন্ত্ৰ কৰি আছে ইয়াৰ আঁৰৰ উদ্দেশ্য কি সেই কথাও এতিয়া সকলোৱে বুজি উঠিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাইজৰ কথা মতে চলে ৰাইজে যি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাকেই কৰে গতিকে যদি মুখ্যমন্ত্ৰীয়ে বিচাৰে তেনেহলে সেই কামো কৰিবলৈ সাজু আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত এয়া গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত আদালতত চলি থকা বিচাৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতক লৈ যি সময়ত ৰাজ্যত চলিছে সেই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে
প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলে, যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক। কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলে, যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি